জাতিবা কাটি আনি তাৰ পৰা দৈ তোলা হয়। তাৰপিছত এয়া চালনীৰ আকৃতি দিবলৈ তিনিখনীয়া সাজ কৰি ইয়াক বেতেৰে বান্ধি দিয়া হয়। তাৰপিছত জাকৈ মূৰত জাতিবা কাটি আনি ইয়াৰ দৈ তোলা হয়। তাৰপিছত চালনীৰ আকৃতি দি পেলাই ইয়াক জাকৈ বনোৱা হয়। তাৰপিছত ইয়াক বেতেৰে বান্ধি দিয়ে। জাতিবা কাটি আনি তাৰপিছত টঙৰে বান্ধা হয় ত্ৰিভুজীয় কণাৰে ত্ৰিভুজীয় আকৃতিৰে। ইয়াত জাতিবা আনি দৈ তোলোৱা হয়। তাৰপাছত ইয়াত টঙৰে বান্ধা হয়। তাৰপাছত ইয়াত ত্ৰিভুজীয় আকৃতিৰে তাৰ বান্ধা টঙৰবিলাক বান্ধা হয়। ইয়াত মাছ ধৰাৰ কামত ব্যৱহাৰ হয়। এইখন কিহৰ কামত ব্যৱহাৰ হয়? এইখন ফাৰ্ষ্ট জাতিবা আনি তাৰ দৈ তোলাই তাৰ মেৰোৱা হয়। তাৰপিছত ত্ৰিভুজীয় আকৃতিৰে বান্ধা হয়। ইয়াক টঙৰেৰে বান্ধা হয়। ইয়াক বেত বা টঙৰেৰে বান্ধি ইয়াক মাছ মৰাৰ কামত ব্যৱহাৰ হয়। ইয়াক ফাৰ্ষ্টত জাতিবাৰে তাৰ দৈ তোলাই ফাৰ্ষ্ট তাৰ বগোৱা হয়। তাৰপাছত ইয়াক ত্ৰিভুজীয় আকৃতিৰে ইয়াক বান্ধা হয়। ইয়াৰ বেত বা টঙৰেৰে বান্ধা হয়। এইবিলাক তোমালোকে দেখিছেনে টঙৰবোৰ? তাৰপাছত ইয়াক খালৈ মাছ ধৰি তিৰোতা মানুহে মাছ ধৰি ইয়াক খালৈ মাছবিলাক ভৰাই তাৰপাছত